সাংবাদিক বন্ধু বান্ধৱীসকল আজি অসমত 3,80,000 পৰিয়াললৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়ালোঁ। এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল। গোটেই অসমতে আজি বকুত হোৱা এই মিটিংখন গোটেই অসমতে হিতাধিকাৰীসকলে চাইছিলে। মই সকলো হিতাধিকাৰীকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধু বান্ধৱীসকল আজি অসমত 3,80,000 পৰিয়াললৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়ালোঁ। এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল। গোটেই অসমতে আজি বকুত হোৱা এই মিটিংখন গোটেই অসমতে হিতাধিকাৰীসকলে চাইছিলে। মই সকলো হিতাধিকাৰীকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ।